সকলোকে আমি জোহাৰ জনাইছোঁ, নমস্কাৰ। এইখিনিতে আমি 21 সংখ্যক আদিবাসী মহাসভা যিটো তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা লিডু বৰগোলাই বাঁহবাৰী খেলপথাৰত অনুষ্ঠিত হৈছিল আৰু তাৰে প্ৰায় 18 দিনৰ পাছত আমি এই ফিল্ডখন সম্পূৰ্ণভাৱে ক্লিন পৰিষ্কাৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ব্যক্তিয়ে 21 সংখ্যক আদিবাসী মহাসভাত সম্পূৰ্ণভাৱে দেহেকে মনে প্ৰাণে আৰ্থিকভাৱে হওক বা অন্যান্য সকলো দিশৰ পৰা সহায় সহযোগ আগবঢ়াইছিল। সকলোকে আমি ৰিচিপশ্যন সমিতি হৈ পেলাই প্লাছ আমাৰ আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জানি শক্তি সমিতিৰ তৰফৰ পৰা সকলো দিশৰ পৰা সকলো ব্যক্তিসকললৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ 21 সংখ্যক আদিবাসী মহাসভা সফল ৰূপায়ণ হ'ল আৰু আমি যিটো ফিল্ডখন ব্যৱহাৰ কৰিছিলোঁ সেই ফিল্ডটো প্ৰায় আজিৰ পৰা 12-15 দিন ধৰি আমি চফা কৰিবলৈ লাগি আছিলোঁ আৰু চফা কৰিবলৈ আমি আজি শেষ ক'ব লাগিব। আজি প্ৰায় একদম 100% আমি চফা কৰি দিম বুলি আমি নিজকে বিশ্বাস কৰিছোঁ। আৰু এইখিনিতে আমাৰ এই লিডু বৰগোলাই বাঁহবাৰী খেলপথাৰৰ আশে পাশে থকা যিসকল ব্যক্তিয়ে ইয়াত ৰাতিপুৱা গধূলি কচৰত কৰিছিল, ব্যায়াম কৰিছিল, এওঁলোকৰ কাৰণে অকণমান হয়তো অসুবিধা হৈছিল। গতিকে আমি আজিৰ পৰা যাতে কোনো ধৰণৰ অসুবিধা নহয়, গতিকে আমাৰ দৃঢ় বিশ্বাস আৰু অনাগত দিনবোৰত সকলোৰে সহায় সহযোগিতাত পৰামৰ্শৰ কামনা কৰিছোঁ। যিসকল ব্যক্তিয়ে ইয়াত ব্লগ বনাইছিলে, ভিডিঅ' বনাইছিলে, আমাক বিশেষকৈ দৃষ্টিগোচৰ কৰাইছিলে, আমি এওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ইয়াত প্ৰায় 87 বিঘা অৰ্থাৎ 90 বিঘা ক'লেও ভুল নহ'ব, ইমান ডাঙৰ এটা এলেকাক চফা কৰিবলৈ বহুত সময় লাগিলে, বহুত মানুহে সহায় সহযোগ আগবঢ়াইছে। গতিকে অলপ সময় ল'লে, গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক, আমাৰ যি মাৰ্ঘেৰিটা মিউনিচিপাল বোৰ্ড আমাৰ আনন্দ কুমাৰ শৰ্মা ডাঙৰীয়াক, আমাৰ ইয়াত বিশেষকৈ ৰিচিপশ্যন কমিটিৰ সভাপতি ৰাণাজ্যোতি নেওগ ডাঙৰীয়া, আমাৰ ইয়াত আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি, আমাৰ ইয়াত আদিবাসী জানি শক্তি সংগতি, বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলোকে জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনবোৰত তেনেকৈ জাতিৰ স্বাৰ্থত যিকোনো কাম কাজত যাতে সকলোৱে সহায় সহযোগিতা দিহা পৰামৰ্শ দিয়ে তাৰ কাৰণে আমি কামনা কৰিছোঁ। ধন্যবাদ। লগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিচুকীয়া জিলাৰ যিসকল প্ৰশাসনিক বিষয়া, মাৰ্ঘেৰিটা আৰক্ষী বিষয়া, আমাৰ লিডু আৰক্ষী বিষয়া হওক, আমাৰ ইয়াত যিবিলাক বিশেষকৈ আমাৰ এডমিনিষ্ট্ৰেটৰ লেভেলৰ পৰা আদিকে ধৰি আমাৰ ইয়াত যিসকল ব্যক্তি বিশেষকৈ আমাৰ যিবিলাক বৈদ্যুতিক বিভাগ এওঁলোকো বহুত সহায় কৰিছে এই 21 সংখ্যক আদিবাসী মহাসভাক বিশেষ সফলতা আনিবৰ কাৰণে। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ব্যক্তিয়ে দিনে ৰাতিয়ে ইয়াত বহুত দূৰৰ পৰা কাম কৰিবলৈ আহিছিল। আপোনালোকে দেখি পাইছিলে বহুত কাম কৰিছিল, বহুত সুন্দৰকৈ আটক ধুনীয়া এক মানে ইয়াত সজাই তুলিছিল। গতিকে সেই সুন্দৰ পৰিৱেশ যিটো সৃষ্টি কৰিলে, সুন্দৰ এটা ইয়াত বাতাবৰণ যে ইয়াত হেৰি কৰিলে, গতিকে ইয়াত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আমাৰ হেমন্ত সোৰেন ডাঙৰ ইয়াত উপস্থিত হ'ল। তেখেতৰ উপস্থিতিত সঁচাকৈ আমি বহুত মানে আনন্দিত হৈছোঁ আৰু অশেষ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ওচৰ পাজৰ ব্যক্তিসকলক, বিশেষকৈ এই লিডু বৰগোলাই বাঁহবাৰী ফিল্ডৰ আশে পাশে থকা সকলো ব্যক্তিয়ে আমাক এই 21 সংখ্যক আদিবাসী মহাসভাক সফল ৰূপায়ণ কৰাত বহুত সহায় কৰিছে। চ' থেংক ইউ ছ' মাছ ওৱান্স এগেইন, থেংক ইউ।